নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজিও আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে চিপছ মেনুফেকচাৰিং কোম্পানী। চিপছ মেনুফেকচাৰিং কোম্পানী বুলিয়ে নহয়, বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ লৈ আহিছোঁ। হোটেল হওক, অফিচ হওক, আৰু ভাল কোম্পানী ভেকেঞ্চি আজি আহিছে। মেডিচিন কোম্পানী ভেকেঞ্চি চলি আছে। যদি আবেদন কৰা নাই, আবেদন কৰক। নিজৰ ডিষ্ট্ৰিক্টতে এটা ভাল চাকৰি পাবলৈ সক্ষম হ'ব এইটো ভিডিঅ' চালে। আছাম প্ৰাইভেট জব, তাৰপিছত হস্পিটেল অফিচ কোম্পানী ভেকেঞ্চি চলি আছে। পেকেজিং কোম্পানী ভেকেঞ্চি চলি আছে। আমিনগাঁও য়েছ বেংকৰ ভেকেঞ্চি চলি আছে। লেটেষ্ট প্ৰাইভেট জব হুণ্ডাই কোম্পানী, শ্বপিং মল, অল আছাম প্ৰাইভেট জব, মোবাইল কোম্পানী, মেডিচিন কোম্পানী, KFC কোম্পানী। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আৰু আজি আপোনালোকৰ আহিছে আলু চিপছ কোম্পানী ভেকেঞ্চি। 30জন প্ৰাৰ্থী বিচৰা হৈছে। চ' আপোনালোকৰ দৰমহা 20,000 মান হ'ব প্ৰায়ভাগ চাকৰিতে এভাৰেজ এটা। আৰু কিছুমানত কম বেছি অলপমান হ'ব পাৰে, কিছুমানত অলপমান বেছি হ'ব পাৰে। য'ত মই কওঁ আপোনালোকক সদায়, য'ত এক্সপিৰিয়েঞ্চ থাকে তাত অলপমান চেলাৰীটো বেছি হয়। য'ত ফ্ৰেছাৰ্ছৰ চাকৰি তাত অলপমান কম হয়, কিন্তু এভাৰেজ চেলাৰী 20,000 মান থাকিব আজিৰ ভিডিঅ'ত। আৰু প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে কষ্ট অফ ইঞ্জিনিয়াৰিং গুৱাহাটীৰ ভেকেঞ্চি। 2জন মেল 2জন ফিমেল মেকানিকেল ইঞ্জিনিয়াৰ বিচৰা হৈছে গুৱাহাটী লোকেশ্যনৰ কাৰণে। এইটোৰ কাৰণে আপোনালোকৰ ইন'ভেশ্যন কৰিব লাগিব আৰু ইঞ্জিনিয়াৰিং ডিজাইনৰ ওপৰত নলেজ হ'ব লাগিব আৰু ডিফাৰেণ্ট প্ৰজেক্ট আগতে কৰা হ'ব লাগিব। BE বা BTech বা ডিপ্ল'মা আৰু ইকুইভেলেণ্ট মানে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰে হ'ব লাগিব। এপ্লাই কৰক। নিজৰ ৰিজিউমিখন আৰু কভাৰ লেটাৰখন ইমেইল ID দি আছে, ইমেইল IDত পঠাই দিয়ক 23 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। আৰু কোনটো পোষ্টত আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। নে ভেকেঞ্চি হোটেল পেলিচিঅ'ৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। আৰু পোষ্টৰ নাম হ'ল গেষ্ট ৰিলেশ্যন এক্সিকিউটিভ। এইটো ফিমেলৰ ভেকেঞ্চি আৰু এইটো খালি ইভিনিং শ্বিফ্টৰ কাৰণে। আপোনালোকৰ ডিউটি 4টা বা 5টা বজাৰ পৰা আৰম্ভ হ'ব, ৰাতি আপোনালোকৰ 11টা-12টালৈ হ'ব পাৰে। চ' হোটেল পেলিচিঅ'ৰ পৰা ভেকেঞ্চিটো আপোনালোকৰ আহিছে। এইটো কাৰণে এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল হ'ব লাগিব গুৱাহাটী লোকেশ্যনৰ কাৰণে। যোনে ইভিনিং শ্বিফ্ট কৰিব নোখোজে এনে যাতে এপ্লাই নকৰে, এনে বেলেগ পাৰ্টি চিট যাতে নাখায়। যদি ইচ্ছা হয় তেতিয়াহে যাতে এপ্লাই কৰক। আৰু ফিমেলৰ কাৰণে হয়, মেলে যাতে আবেদন নকৰে। এপ্লাই কৰক। নিজৰ ৰিজিউমিখন পঠাই দিয়ক, ইমেইল ID দি আছে 23 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। কোৱালিফিকেশ্যনটো আপোনালোকৰ মেনশ্যন কৰা নাই, কিন্তু গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। চ' আপোনালোকৰ নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি সুপ্ৰিম ফুড, যোনটো থাম্বনেইলত দেখা পাইছে। ফুড প্ৰডাক্ট মেনুফেকচাৰিং ইউনিট হয়। মেগী বনায়, লেজ চিপছ কুৰকুৰে এইবোৰ বনায়। চ' যোনটো থাম্বনেইলত দেখা পাইছে এইটো চাকৰি হয়। চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি। লোকেশ্যনটো হ'ব আপোনালোকৰ বিজয়নগৰ, কামৰূপ ৰুৰেল। চ' ইণ্টাৰেষ্টেড আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেট যাৰ 2 বছৰ বা 3 বছৰ এটা ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে ফুডৰ ওপৰত, ইণ্ডাষ্ট্ৰীত আগতে কাম কৰিছে ফুড ইণ্ডাষ্ট্ৰীত, আৰু গুড মাৰ্কেটিং স্কিল আছে আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আছে, সিহঁতে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিয়ক। আৰু হেডিং বা ছাবজেক্ট লাইনত এইটো লিখি দিব চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভ বুলি। তেতিয়াহে গম পাব এইটো পাৰ্টিকুলাৰ এডভাৰটাইজমেণ্টৰ কাৰণে আপোনালোকৰ এপ্লাই কৰিছে। চ' মেনশ্যন কৰি দিব। তাৰপিছত ইণ্টাৰভিউৰ কাৰণে গ'লে হ'ল যদি মাতা হয়। নে ভেকেঞ্চি দ্য গ্ৰীণউড ৰিচৰ্টৰ পৰা ভেকেঞ্চি। ফাইনেন্স আৰু একাউণ্টছ মেনেজাৰৰ ভেকেঞ্চি। এইটো গুৱাহাটী লোকেশ্যনৰ কাৰণে। ফাইনেন্স আৰু একাউণ্টছ ৰিলেটেড কাম হ'ব। ফাইনেন্স ছফ্টৱেৰ আৰু স্প্ৰেডশ্বীটৰ নলেজ হ'ব লাগিব। বাজেটিং, ফাইনেন্সিয়েল ৰিপৰ্টিং, ফাইনেন্সিয়েল এনালাইচিছ নলেজ হ'ব লাগিব। আৰু এক্সিলেণ্ট এটেনশ্যন টু ডিটেইলছ আৰু একুৰেচি, ষ্ট্ৰং প্ৰব্লেম চলভিং আৰু ডিচিশ্যন মেকিং স্কিল, এবিলিটি টু ৱৰ্ক আণ্ডাৰ প্ৰেছাৰ, এক্সিলেণ্ট কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল। এইটোৰ কাৰণে আপোনালোকৰ BCom পাছ কৰা হ'ব লাগিব, মেজৰ হ'ব লাগিব ফাইনেন্স বা একাউণ্টছ বা ৰিলেটেড ফিল্ডত। চ' BCom পাছ কৰা হৈ আছে আৰু ফাইনেন্স আৰু একাউণ্টছত মেজৰ আছে, সিহঁতে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিয়ক। যাৰ প্ৰফেচনেল চাৰ্টিফিকেট আছে CPA CMA সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিব। আৰু কোনটো পোষ্টত আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব। নে ভেকেঞ্চি কিছলে ফুড প্ৰাইভেট লিমিটেড এৰিয়া চেলছ মেনেজাৰৰ ভেকেঞ্চি। ইনষ্টিটিউশ্যন চেলছৰ কাৰণে গুৱাহাটী হেডকোৱাৰ্টাৰৰ কাৰণে। এইটোৰ কাৰণে আপোনালোকৰ ডেভেলপ আৰু এক্সিকিউট কৰিব লাগিব চেলছ ষ্ট্ৰেটেজিছ টু এচিভ ইনষ্টিটিউশ্যন চেলছ টাৰ্গেট, বিল্ড আৰু মেইনটেইন কৰিব লাগিব ৰিলেশ্যনশ্বিপ উইথ কি
ডিচিজন মেকাৰ ইন ইনষ্টিটিউট চাৰ্জ হোটেল ৰেষ্টুৰেণ্ট মলছ অনলাইন ছাৰ্ভিচ প্ৰভাইডাৰ চ' কিন্তু পঢ়ি ল'ব 3 বছৰ 4 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে আৰু গুড কমিউনিকেশ্যন আৰু ভাল এটা ট্ৰেক ৰেকৰ্ড হ'ব লাগিব আৰু ষ্ট্ৰং আণ্ডাৰষ্টেণ্ডিং অফ ফুড আৰু বেভাৰেজ ইণ্ডাষ্ট্ৰি চ' চেলাৰী নেগচিয়েবল হ'ব চ' ইমেইল আই ডি দুটা দি আছে ছাবজেক্ট লাইন মেনশ্যন কৰি দিয়ক এপ্লাইং ফৰ ASM ইনষ্টিটিউচনেল চেলছ টু এপ্লাই ফৰ দ্য পজিশ্যন 24 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে ফ্লিপকাৰ্টৰ ভেকেঞ্চি ফ্লিপকাৰ্ট লাৰ্জৰ পৰা FTC অফৰলৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে কেণ্ডিডেটজন এক্সপিৰিয়েঞ্চ হ'ব লাগিব লজিষ্টিকত 1 year এটা লোকেশ্যন গুৱাহাটী হ'ব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে ইমেইল আই ডি দি আছে 23 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি মঞ্জুশ্ৰী টেকন' পাৰ্কৰ পৰা ভেকেঞ্চি এইটো আপোনালোকৰ আমিনগাঁও ফালে আছে ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ ভেকেঞ্চি এইটো কাৰণে BTech BE বা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব নলেজ হ'ব লাগিব অট'মেশ্যন আৰু ট্ৰাবল শ্বুটিং অফ মেচিন নলেজ হ'ব লাগিব প্ৰিভেণ্টিভ মেইনটেনেন্স প্ৰব্লেম ছলভিং এবিলিটি 3 to 4 year এটা অভিজ্ঞতা হ'ব লাগিব প্লাষ্টিক ছেক্টৰ বা FMCGত কাম কৰা ইমেইল আই ডি দি আছে আৰু কেণ্ডিডেটজন ঘৰ যাৰ আছে গুৱাহাটীত সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়াব ইমেইল আই ডিত নিজৰ ৰিজিউমখন পঠাই দিয়ক কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব নে ভেকেঞ্চি হিন্দুস্তান মাৰ্কেটিং কোম্পানীৰ ভেকেঞ্চি শিলচৰ আসামৰ পৰা ফুল টাইম ভেকেঞ্চি গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীম মেল কেণ্ডিডেট হ'ব লাগিব 3 বছৰলৈ এটা অভিজ্ঞতা লাগিব 2-3 বছৰ 15,000ৰ পৰা আপোনালোকৰ 25,000লৈ চেলাৰী পাব PF ESI হেল্থ ইঞ্চুৰেঞ্চ গোটেইখিনি পাব বেড লিভ আৰু আপোনালোকৰ ছুপাৰভাইজ কৰিব লাগিব ৱেৰ হাউচ ষ্টাফ ডেইলি এক্টিভিটিজ মেনেজিং কৰিব লাগিব ইভিলেট কৰিব লাগিব ৰিপৰ্ট কৰিব লাগিব ৱেৰ হাউচ প্ৰডাক্টিভিটি চ' এইখিনি পঢ়ি ল'ব যদি ইণ্টাৰেষ্টেড হয় কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব ইমেইল আই ডিত দি আছে নিজৰ ৰিজিউমখন পঠাই দিয়ক 23 মে'ৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি PGD মেথামেটিক্সৰ ভেকেঞ্চি ফৰ এন ইনষ্টিটিউট বাইহাটা চাৰিআলি গুড নেগচিয়েবল এটা চেলাৰী হ'ব চ' ইমেইল আই ডি দি আছে 24 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি JBS অৰ্গেনিক লিমিটেডৰ পৰা আহিছে ফুড লিমিটেডৰ পৰা এইটো ফুড ইণ্ডাষ্ট্ৰি হয় FMCG কোম্পানী এৰিয়া চেলছ মেনেজাৰ এইটো কাৰণে গুৱাহাটী কলকাতা পাটনা ৰাঞ্চি আৰু ভুৱনেশ্বৰ কোৱালিফিকেশ্যন অভিজ্ঞতাটো নিশ্চয় লাগিবই প্লাছ আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু এৰিয়া চেলছ এক্সিকিউটিভৰ কাৰণে অলপমান অভিজ্ঞতা হ'লে ভাল হয় শিলচৰ যোৰহাট অসমৰ এই দুটা বাকীকেইটা বাহিৰৰ হয় চ' এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব আৰু চেলছ অফিচ অল মেজৰ চিটি অফ আছাম অসমৰ প্ৰায়ভাগ চিটিতে ভেকেঞ্চিটো আপোনালোকৰ উপলব্ধ হ'ব আৰু ৱেষ্ট বেংগল উৰিষ্যা আৰু ঝাৰখণ্ড আৰু বিহাৰৰ ভেকেঞ্চি আছে চ' প্ৰেজেণ্ট চেলাৰী কিমান পাই আছে এইবোৰ মেনশ্যন কৰি দিব লাগিব এক্সপেক্টেড পজিশ্যন কোনটো পজিশ্যনৰ কাৰণে 3টা পজিশ্যনত চাকৰি কৰিব খোজে চ' এইখিনি মেনশ্যন কৰি দিয়ক ন'টিছ পিৰিয়ড কিমান দিনৰ আছে ইমেইল আই ডি দি আছে কোনটো পষ্ট আৰু কোনটো লোকেশ্যনৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিয়ক F4 লোকেশ্যনৰ নে ভেকেঞ্চি নাইচ ITI ভেকেঞ্চি ইনষ্ট্ৰাক্টৰ বিচৰা হৈছে ইলেক্ট্ৰিকেল মেকানিকেল ষ্টেন'গ্ৰাফাৰ কম্পিউটাৰ আৰু কাউন্সিলৰ এইটো কাৰণে আপোনালোকৰ এইকেইটাত ITI বা ডিপ্ল'মা কৰা হ'ব লাগিব বা গ্ৰেজুৱেট কৰা হ'ব লাগিব চ' ইমেইল আই ডি দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব চ' আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি থ'ব যাতে ভাল ভাল আপডেটবোৰ পাই থাকে আৰু আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব পাৰে তেতিয়া ভাল ভাল আপডেটবোৰ পাই থাকিব আজিও এটা হোৱাটছএপ গ্ৰুপত আপডেট দিছোঁ স্পেচিয়েল আপডেট যোনটো ভিডিঅ'ত দিয়া নাই চাব পাৰে হোৱাটছএপ গ্ৰুপত বা হোৱাটছএপ পেজটোত জইন হৈ কোনটো আপডেট দিছোঁ আজিলৈ মানে